আজি আমাৰ শিৱসাগৰৰ ৭ নম্বৰ ৱাৰ্ডৰ স্থানীয় সকলো লোকে ড্ৰাগছৰ বিৰুদ্ধে এখন ৰাজহুৱা সভা দিছিলে আৰু সভাত কিছুমান উদ্বেগজনক তথ্য প্ৰকাশ পাইছে যে এগৰাকী 14 বছৰীয়া ছোৱালীয়ে ড্ৰাগছৰ ব্যৱসায় কৰে আৰু এগৰাকী মহিলা ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আৰু যেতিয়া বোলে পুলিচে এৰেষ্ট কৰাৰ পিছত যেতিয়া থানাৰ পৰা ওলাই আহে তেতিয়া বোলে ওচৰৰ স্থানীয় মানুহক কয় মই 1 লাখ টকা দি থানাৰ পৰা ওলাই আহিছোঁ। এতিয়া শিৱসাগৰৰ SP বাইদেউ এই কথা বতৰাবোৰ বিচাৰ কৰিব লাগিব। কাইলৈ আমি 2 ঘৰ মানুহৰ ওপৰত এজাহাৰ দিম বিলাচী থানা অসমৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা। এতিয়া কথাটো হৈছে পুলিচে নিজৰ স্বচ্ছতা দেখুৱাব লাগিব আৰু যিকেইজন মানুহক সভাই অভিযুক্ত কৰিছে শিৱসাগৰৰ সচেতন নাগৰিক সমাজে অভিযুক্ত কৰিছে সেই মানুহ দুঘৰৰ ওপৰত কাইলৈৰ ভিতৰত ব্যৱস্থা হ'বনে নহয় সেইটো লক্ষণীয় হ'ব আৰু যদি নহয় তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু তাৰ বাবে শিৱসাগৰ আৰক্ষী অধীক্ষক দায়ী হ'ব, তাৰ বাবে শিৱসাগৰ উপায়ুক্ত দায়ী হ'ব, তাৰ বাবে শিৱসাগৰ প্ৰশাসন দায়ী হ'ব। তাৰ বাবে কিন্তু পুনৰ আমাক দায়ী কৰি লাভ নাই। কিন্তু যদি কাইলৈৰ ভিতৰত কাৰণ কাৰ সাহসত পুলিচক 1 লাখ টকা দি ওলাই আহিলোঁ বুলি ক'বলৈ সাহস পাইছে। আমাৰতো আৰক্ষীৰ ওপৰত বিশ্বাস আছে কিন্তু আৰক্ষীয়ে যদি এনেকুৱা ধৰণৰ কাম যদি আৰক্ষী কোনোবা তলৰ পৰ্যায়ৰ বিষয়াই কৰিছে তেন্তে শিৱসাগৰ আৰক্ষী অধীক্ষকে তাৰ ওপৰত ব্যৱস্থা ল'ব লাগিব আৰু যিগৰাকী মানুহে কৈছে মই আশা ৰাখিছোঁ তেওঁক নি সোধা পোছা কৰক যে কোনজন পুলিচ বিষয়াক 1 লাখ টকা দি তেওঁ থানাৰ পৰা ওলাই আহে সেই কথাটো সোধা পোছা কৰক আৰু কাইলৈ আমি ইয়াৰ ওপৰত এজাহাৰ দিম আৰু পৰৱৰ্তী কাৰ্যসূচী সভাই আজি সিদ্ধান্ত ল'ব। সভাৰ সিদ্ধান্ত মতে পৰৱৰ্তী কাৰ্যসূচী সেনেকুৱা CD এখন বনাব লাগিছিলে ড্ৰাগছ বেপাৰীবোৰৰ ওপৰত। এতিয়া সেনেকুৱা CD বনোৱাহেঁতেন অন্ততঃ ড্ৰাগছ বেপাৰীবিলাক আৰু মই আপোনালোকক এটা কথা কওঁ যেতিয়ালৈকে এটা মেচিভ এটা বৃহৎ পৰ্যায়ত ইহঁতক এৰেষ্ট কৰা নহয় মাত্ৰ 1-2জন ড্ৰাগছ পেডলাৰক এৰেষ্ট কৰি থাকিলে এই ড্ৰাগছৰ শিপা উঘালিব নোৱাৰে আৰু শিপাত ধৰিব লাগিব। এতিয়ালৈকে পুলিচে ডাল আৰু পাততহে ধৰি আছে, ডাল আৰু পাতত ধৰিলে নহ'ব আৰু সেইকাৰণে গুৰিত ধৰিব লাগিব আৰু তাৰ কাৰণে আৰু এখন বৃহৎ নাগৰিক সভাৰ প্ৰয়োজনীয়তা সভাই কৈছে আৰু সভাৰ সিদ্ধান্ত অনুযায়ী পুনৰ শিৱসাগৰত এখন ডাঙৰ ইয়াৰ বিৰুদ্ধে সভা আয়োজন কৰা হ'ল। এতিয়া আমাক 2 ঘৰ মানুহৰ নাম দিছে, কাইলৈ আমি এজাহাৰ দাখিল কৰিম আৰু নিশ্চয়কৈ আপোনালোকক অৱগত কৰিম।